হেল্ল' গাইজ ৱেলকাম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক। আৰু আজি এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক এটা ইনফৰ্মেশ্যন দিবলৈ বিচাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই গম পাইছে, আৰম্ভণিতে এটা পোক দেখি পোৱা গৈছে। আৰু এই পোকটো বেছি ভয়ংকৰ হয় বাগানৰ কাৰণে। আৰু এই পোকটোৰ নাম হৈছে লুপাৰ কেটাৰপিলাৰ বুলি কোৱা হয়। আৰু ইয়াক আমি সাধাৰণ ভাষাত আমি ক'বলৈ গ'লে ইয়াক জোক পোক বুলি কোৱা হয়। আৰু দেখিছে আপোনালোকে এই জোক পোকটো কেনেকুৱা ধৰণে এই বাগানখনত লাগিছে। আৰু আজি 20 দিনমান হৈ গ'লে বাগানটোত দৰৱ মৰা হোৱা নাই। কেইদিনমান আগতে সৰু সৰু আছিলে জোক পোকটো, কিন্তু আজি ৰাতিপুৱা আমি দেখিলোঁ যে ডাঙৰ ডাঙৰ হৈ গৈছে। আৰু খুব কম সময়তেই এই পোকটোৰ সাইজটো ডাঙৰ হৈ যায়। দেখিছে আপোনালোকে ইয়াত সৰু সৰু লুপাৰবিলাক পাতবিলাক ফুটা ফুটা কৰি দিছে। আৰু প্ৰত্যেকজোপা গছতেই লুপাৰ আছে। আৰু এই যি লুপাৰবিলাক আপোনালোকে দেখিছে, এই লুপাৰবিলাক যদি আমি সময়মতে যদি কেমিকেল স্প্ৰে নকৰোঁ, সময়মতে যদি ইয়াৰ উপযুক্ত আমি ট্ৰিটমেণ্টটো নিদিওঁ, তেতিয়াহ'লে হয়তো আমাৰ বাগান খাই ধ্বংস কৰিব পাৰে। আৰু এই কেটাৰপিলাৰবিলাকৰ ইমান ক্ষমতা আছে, তেওঁলোকে এক সপ্তাহৰ ভিতৰতে আপোনাৰ বাগান শেষ কৰি দিব। আৰু ইয়াৰ জনসংখ্যাটোও বহুত বেছি বাঢ়ি যায়, কম সময়তে এই জনসংখ্যাটো বাঢ়ি যায়। সেইটো কাৰণে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনাৰ বাগানত সৰু সৰু এনেকৈ আপুনি লুপাৰ দেখিছে, তেতিয়া ইমিডিয়েট সেই বাগানটোত আপুনি স্প্ৰে কৰক। ইমিডিয়েট আমি চেষ্টা কৰিব লাগে যে কেনেকৈ কৰি আমি লুপাৰটো নাইকিয়া কৰিব পাৰিম। কাৰণ আমি যদি ভাবোঁ এই কেইটামানে লাগিছে, একো নহয়, লুপাৰটো বাঢ়িলে মই আৰু বেছিকৈ ভালকৈ দৰৱ মাৰিম, এনেকৈ যদি আমি চিন্তা কৰিম, তেতিয়াহ'লে আমাৰ বাগানত লুপাৰটো বৃদ্ধি হ'ব। আৰু বৃদ্ধি হোৱাৰ পিছত অলপ কণ্ট্ৰল কৰিবলৈ অলপ প্ৰব্লেম হয়। সেইটো কাৰণে যেতিয়া আপোনাৰ ষ্টাৰ্টিঙতে আপোনালোকে দেখিব যে দুই এটা সৰু সৰু লাগিছে, তেতিয়াই আপোনালোকে ইয়াৰ ব্যৱস্থাটো ল'ব। আৰু বাগানবিলাকত এতিয়া বৰ্তমান এপ্ৰিল টু জুন মাহৰ ভিতৰত এই কেটাৰপিলাৰ লুপাৰ পোকটো বেছিকৈ লাগে বাগানবিলাকত। কাৰণ এই মাহটোত পাতৰ গ্ৰথটো বেছি হয়, আৰু কলম কটা বাগানবিলাকতো পাতটো ওলাই আহে, আৰু পাতত ৰসটো থাকে, সেই ভিটামিনটো খাবৰ কাৰণে এই পোকবিলাকে বেছি ভাল পায়। আৰু সেইটো কাৰণে পোকবিলাকে বৃদ্ধি পায়। আৰু একচুৱেলি এইটো কেটাৰপিলাৰ লুপাৰ পোকটোতো আপোনালোকে জানেই কেনেকুৱা ইয়াৰ সৃষ্টিটো হয়। একচুৱেলি গছৰ গুৰিতেই এই কেটাৰপিলাৰবিলাক থাকে। এইটো এটা চাইকেল আছে, মোৰ এটা ভিডিঅ' দিয়া আছে ইয়াত, কেনেকুৱা কেটাৰপিলাৰ হয়, কেনেকুৱা জোক পোকবিলাক হয়, ইয়াৰ সম্পূৰ্ণ ভিডিঅ' এটা দিয়া আছে, আপোনালোকে চাব পাৰে। কিন্তু মই এটাই ইয়াতে আপোনালোকক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে যিমান সোনকালে পাৰে এই লুপাৰবিলাক মাৰিবলৈ আপোনালোকে চেষ্টা কৰিব। আৰু গছৰ গুৰিত এইবিলাক লুকাই থাকে, চাব, গছৰ গুৰিবিলাকত লুকাই থাকে। যেতিয়া আপুনি ওপৰত দৰৱ মাৰিব, তেতিয়া তলত গুচি যায়। সেইটো কাৰণে কেতিয়াবা এনেকুৱা হয়, ঘাঁহ বন যদি আপোনাৰ তলত হৈ থাকে, ঘাঁহ বনৰ দৰৱবিলাকো আপোনালোকক মাৰিব লগা হয়। আৰু আমি ইয়াতে প্ৰথমতে ওপৰত মাৰিলোঁ, তাৰপিছত তলত ঘাঁহ মৰা দৰৱো আমি মাৰি দিলোঁ লগালগ, তেতিয়া আমাৰ কণ্ট্ৰলিং হ'ল। তো অৱশেষত মই জনাই দিছোঁ আপোনালোকক যে এই বেমাৰটোৰ কাৰণে আমি ইমামেক্টিন বেঞ্জয়েট মাৰিছোঁ পকেট, আৰু লগতে আমি ডেল্টামেথিন মিক্স কৰিছোঁ। এই দুটা দৰৱ দিয়ে আমি লুপাৰ কণ্ট্ৰল কৰোঁ। আৰু ভাল কেমিকেল হয়, আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু লুপাৰৰ ওপৰত যদি কিবা জানিব লগা থাকে, আপোনালোকে মোক কল কৰিব, মোৰ নাম্বাৰটো দিয়া আছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, যাতে আপোনাৰ দৰে খেতিয়ক বন্ধু এজনে এই ভিডিঅ'টো চাই যাতে এটা সহায় হ'ব পাৰে। ধন্যবাদ।
দিয়ক।